আদৰ্শ বিদ্যালয় ডালিমবাৰী এখন অসমৰ লগতে প্ৰতিষ্ঠা হৈছিল 2015 চনত আৰু জিলা আয়ুক্ত হিচাপে যিহেতু এই আদৰ্শ বিদ্যালয়ৰ চেয়াৰমেন হিচাপে আজি প্ৰথমবাৰলৈ মই ভ্ৰমণ কৰিছিলোঁ, য'ত ছাত্ৰ ছাত্ৰীৰ সমন্বিতে সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগত এটা ইণ্টাৰেকশ্যন হ'ল আৰু তেওঁলোকৰ যি সমস্যা আছে, কি সমস্যা আছে, সেই সকলোবিলাকৰ লগত আমি আজি আলোচনা কৰিলোঁ। লগতে দুটামান ক্লাছো ল'লোঁ নিজৰ ফালৰ পৰা। ছায়েন্সৰ ক্লাছ লোৱা হ'ল ক্লাছ 10ৰ, আৰু অনাগত দিনত কেনেকৈ পঢ়াব লাগিব, কি পঢ়িব লাগে, পঢ়াবিলাক কেনেকৈ ইণ্টাৰেষ্টিং কৰিব পাৰি, পঢ়াবিলাক আচলতে পঢ়াৰ কাৰণে পঢ়িব নালাগে, ছায়েন্স ছাবজেক্টটো কিমান ইণ্টাৰেষ্টিং ছাবজেক্ট সেইটো ক্লাছ 10ৰ ল'ৰা ছোৱালীখিনিক বিভিন্ন ধৰণৰ কথা কৈ বুজোৱা হ'ল। সমস্যা আছে, বিভিন্ন সমস্যা আছে, তাৰ ভিতৰত যিটো শিক্ষকৰ যিটো সমস্যা তো আছে। ইতিমধ্যে 3জন শিক্ষক আৰু বিষয় শিক্ষক লোৱা হ'ব, তাৰ কাৰণে এডভাৰটাইজমেণ্ট হৈছে, আৰু চেয়াৰমেন হিচাপে ময়ো সেইখিনি ইতিমধ্যে পদক্ষেপ লৈছোঁ। আশা কৰিছোঁ এই 3জন নতুনকৈ শিক্ষক আকৌ যেতিয়া নিয়োজিত হ'ব, স্কুলখনৰ এনেই যিটো পাৰদৰ্শিতা সেইটো ভালেই দেখিছোঁ, আৰু এই ইতিমধ্যে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাটো স্কুলখনে ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে। আদৰ্শ বিদ্যালয় ডালিমবাৰী এখন অসমৰ লগতে প্ৰতিষ্ঠা হৈছিল 2015 চনত আৰু জিলা আয়ুক্ত হিচাপে যিহেতু এই আদৰ্শ বিদ্যালয়ৰ চেয়াৰমেন হিচাপে আজি প্ৰথমবাৰলৈ মই ভ্ৰমণ কৰিছিলোঁ, য'ত ছাত্ৰ ছাত্ৰীৰ সমন্বিতে সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগত এটা ইণ্টাৰেকশ্যন হ'ল আৰু তেওঁলোকৰ যি সমস্যা আছে, কি সমস্যা আছে, সেই সকলোবিলাকৰ লগত আমি আজি আলোচনা কৰিলোঁ। লগতে দুটামান ক্লাছো ল'লোঁ নিজৰ ফালৰ পৰা। ছায়েন্সৰ ক্লাছ লোৱা হ'ল ক্লাছ 10ৰ, আৰু অনাগত দিনত কেনেকৈ পঢ়াব লাগিব, কি পঢ়িব লাগে, পঢ়াবিলাক কেনেকৈ ইণ্টাৰেষ্টিং কৰিব পাৰি, পঢ়াবিলাক আচলতে পঢ়াৰ কাৰণে পঢ়িব নালাগে, ছায়েন্স ছাবজেক্টটো কিমান ইণ্টাৰেষ্টিং ছাবজেক্ট সেইটো ক্লাছ 10ৰ ল'ৰা ছোৱালীখিনিক বিভিন্ন ধৰণৰ কথা কৈ বুজোৱা হ'ল। সমস্যা আছে, বিভিন্ন সমস্যা আছে, তাৰ ভিতৰত যিটো শিক্ষকৰ যিটো সমস্যা তো আছে। ইতিমধ্যে 3জন শিক্ষক আৰু আদৰ্শ বিদ্যালয় ডালিমবাৰী এখন অসমৰ লগতে প্ৰতিষ্ঠা হৈছিল 2015 চনত আৰু জিলা আয়ুক্ত হিচাপে যিহেতু এই আদৰ্শ বিদ্যালয়ৰ চেয়াৰমেন হিচাপে আজি প্ৰথমবাৰলৈ মই ভ্ৰমণ কৰিছিলোঁ, য'ত ছাত্ৰ ছাত্ৰীৰ সমন্বিতে সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগত এটা ইণ্টাৰেকশ্যন হ'ল আৰু তেওঁলোকৰ যি সমস্যা আছে, কি সমস্যা আছে, সেই সকলোবিলাকৰ লগত আমি আজি আলোচনা কৰিলোঁ। লগতে দুটামান ক্লাছো ল'লোঁ নিজৰ ফালৰ পৰা। ছায়েন্সৰ ক্লাছ লোৱা হ'ল ক্লাছ 10ৰ, আৰু অনাগত দিনত কেনেকৈ পঢ়াব লাগিব, কি পঢ়িব লাগে, পঢ়াবিলাক কেনেকৈ ইণ্টাৰেষ্টিং কৰিব পাৰি, পঢ়াবিলাক আচলতে পঢ়াৰ কাৰণে পঢ়িব নালাগে, ছায়েন্স ছাবজেক্টটো কিমান ইণ্টাৰেষ্টিং ছাবজেক্ট সেইটো ক্লাছ 10ৰ ল'ৰা ছোৱালীখিনিক বিভিন্ন ধৰণৰ কথা কৈ বুজোৱা হ'ল। সমস্যা আছে, বিভিন্ন সমস্যা আছে, তাৰ ভিতৰত যিটো শিক্ষকৰ যিটো সমস্যা তো আছে। ইতিমধ্যে 3জন শিক্ষক আৰু বিষয় শিক্ষক লোৱা হ'ব, তাৰ কাৰণে এডভাৰটাইজমেণ্ট হৈছে, আৰু চেয়াৰমেন হিচাপে ময়ো সেইখিনি ইতিমধ্যে পদক্ষেপ লৈছোঁ। আশা কৰিছোঁ এই 3জন নতুনকৈ শিক্ষক আকৌ যেতিয়া নিয়োজিত হ'ব, স্কুলখনৰ এনেই যিটো পাৰদৰ্শিতা সেইটো ভালেই দেখিছোঁ, আৰু এই ইতিমধ্যে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাটো স্কুলখনে ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে। আদৰ্শ বিদ্যালয় ডালিমবাৰী এখন অসমৰ লগতে প্ৰতিষ্ঠা হৈছিল 2015 চনত আৰু জিলা আয়ুক্ত হিচাপে যিহেতু এই আদৰ্শ বিদ্যালয়ৰ চেয়াৰমেন হিচাপে আজি প্ৰথমবাৰলৈ মই ভ্ৰমণ কৰিছিলোঁ, য'ত ছাত্ৰ ছাত্ৰীৰ সমন্বিতে সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগত এটা ইণ্টাৰেকশ্যন হ'ল আৰু তেওঁলোকৰ যি সমস্যা আছে, কি সমস্যা আছে, সেই সকলোবিলাকৰ লগত আমি আজি আলোচনা কৰিলোঁ। লগতে দুটামান ক্লাছো ল'লোঁ নিজৰ ফালৰ পৰা। ছায়েন্সৰ ক্লাছ লোৱা হ'ল ক্লাছ 10ৰ, আৰু অনাগত দিনত কেনেকৈ পঢ়াব লাগিব, কি পঢ়িব লাগে, পঢ়াবিলাক কেনেকৈ ইণ্টাৰেষ্টিং কৰিব পাৰি, পঢ়াবিলাক আচলতে পঢ়াৰ কাৰণে পঢ়িব নালাগে, ছায়েন্স ছাবজেক্টটো কিমান ইণ্টাৰেষ্টিং ছাবজেক্ট সেইটো ক্লাছ 10ৰ ল'ৰা ছোৱালীখিনিক বিভিন্ন ধৰণৰ কথা কৈ বুজোৱা হ'ল।
সমস্যা আছে সমস্যা বিভিন্ন সমস্যা আছে তাৰ ভিতৰত যিটো শিক্ষকৰ যিটো সমস্যা তো আছে ইতিমধ্যে 3জন শিক্ষক আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত